আমি এই চৰকাৰখনৰ মন্ত্ৰী বিধায়ক বৰমূৰীয়াসকলক সুধিব খুজিছো, আপোনালোকে নাজানে নেকি যে ফল লাগি থকা গছ কাটিব নাপায়? আপোনালোকেতো বেদ উপনিষদ ভাৰতীয় সংস্কৃতি সভ্যতাৰ কথা কয়, আপোনালোকেতো আধ্যাত্মিক কথাবোৰ কৈ থাকে বৰকে ডাঙৰকে যতে সুযোগ পায় তাতেই। গতিকে আধ্যাত্মিকতাক আধাৰ কৰি চৰকাৰ গঠন কৰা ভাৰতীয় জনতা দলৰ কোনো এগৰাকীয়ে গম নাপায় নেকি যে গাভিনী গাই আৰু ফল লাগি থকা গছক অনিষ্ট কৰাটো মহাপাপ? এয়া আপোনালোকে পঢ়ি চাব, শাস্ত্ৰত আছে। আৰু চাওক ৰাইজ, এই যে কৈছিল জাতি মাটি ভেটি, এনেকৈ লাহে লাহে জাতি মাটি ভেটি উচন কৰি গৈ এওঁলোকে বহুজাতিক কোম্পানীক পুঁজিপতি গোষ্ঠীক বৰপীৰা পাৰি দিব অসমত, আৰু অসমখন তেওঁলোকৰ হাতত গতাই দি এওঁলোকে ৰজা হৈ থাকিব। খিলঞ্জীয়াৰ কথা কয়, খিলঞ্জীয়াৰ অধিকাৰৰ কথা কয়, খিলঞ্জীয়া ৰক্ষা কৰিবৰ কাৰণে হেনো এওঁলোকে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছিল। আৰু খিলঞ্জীয়াক এনেকৈ নিৰ্দয় নিষ্ঠুৰভাৱে উচ্ছেদ কৰাৰ সময়ত অলপমান বুকুখন নকঁপিল নে? মাটি কাৰ? মাটিটো কাৰ? প্ৰথমতে স্পষ্ট কৰক। যিয়ে খেতি কৰে তেওঁৰেই মাটি, খেতিয়কৰ মাটি, তাত বেলেগৰ অধিকাৰ নাই। যুগ যুগ ধৰি কৃষি কৰ্ম কৰি অহা এখন পথাৰক চৰকাৰে লাগিলেও উচ্ছেদ কৰিব নোৱাৰে। উচ্ছেদ কৰিবলৈ বহুত ঠাই আছে, তাত কৰক না। য'ত খিলঞ্জীয়া লোকসকলে সুদীৰ্ঘ দিনৰ পৰা কৃষি কৰ্ম কৰি জীৱন জীৱিকা চলাই আহিছে, সেই মাটিখিনিলৈ চকু কিয়? সেই মাটিখিনি যদি কোনোবা বহিৰাগতৰ চকুত পৰিছিলেও আপোনালোকে খিলঞ্জীয়াৰ স্বাৰ্থত, অসমীয়া জাতিৰ স্বাৰ্থত তাক বাধা দিব লাগিছিল, কিন্তু তাকে নকৰি আপোনালোকে খিলঞ্জীয়াক উচ্ছেদ কৰি এনেকে খিলঞ্জীয়াৰ ভূমি বহিৰাগতক গতাই দিবলৈ নিৰ্মম নিৰ্দয় কাম কৰিছে। আমি আগতে বহুবাৰ কৈছো, এই যে বসুন্ধৰা 1, 2, 3 বসুন্ধৰাৰ জৰিয়তে এওঁলোকে ক'ত কিমান বেচৰকাৰী ভূমি আছে, ক'ত কিমান চৰকাৰী ভূমি আছে, কিমান ম্যাদী পট্টাৰ ভূমি আছে, কিমান একচনীয়া ভূমি পট্টা আছে, এই সকলোবোৰ উলিয়াই লৈছে। সকলোবোৰ মাটিৰ হিচাপ এওঁলোকে নিজৰ হাতলৈ আনি এতিয়া নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিছে। উদ্যোগৰ সপক্ষে চিঞৰ বাখৰ কৰা সকলে আমাক জনাওক, যদি কৰবাত 80% খিলঞ্জীয়াই চাকৰি পাব বুলি চুক্তিৰ বিনিময়ত উদ্যোগ নিৰ্মাণৰ অনুমতি দিছে, সেই কাগজখন আমাক দেখুৱাওক। কিন্তু এয়াতো হোৱা নাই। হৈছে কি? আচলতে হৈ আছে কি? আৰু এই চৰকাৰখনৰ বৰমূৰীয়াসকলক আমি জনাব খুজিছো, গুণগুণ এটা উদাহৰণ। লখিমপুৰৰ গুণগুণৰ যি স্বাভিমান, তেওঁ যে আপোনালোকে দিব খোজা কঠীয়াখিনি উভতাই পঠালে, সেয়া সমগ্ৰ অসমবাসীৰ যুৱ প্ৰজন্মৰ অভিমান। নতুন প্ৰজন্মৰ এয়া খং ক্ষোভ, আৰু নতুন প্ৰজন্মৰ খং ক্ষোভক আপোনালোকে যিদিনালৈকে মৰ্যাদা নিদিব, সন্মান নকৰিব, তেতিয়ালৈকে আপোনালোকৰ ভাল দিন আহিব নোৱাৰে। এয়া স্পষ্ট কথা। ইতিমধ্যে আপোনালোকক উপেক্ষা কৰিছে। অসমৰ শিক্ষিত সচেতন সকলে আপোনালোকক উপেক্ষিত এইকাৰণে কৰিছে, কংগ্ৰেছ চৰকাৰৰ সীমাহীন দুৰ্নীতিৰ কাৰণে আপোনালোকক শাসনত অধিষ্ঠিত কৰাইছিল। কংগ্ৰেছে যি বিপদ আনিছিল, সেই বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ অসমৰ সাধাৰণ জনতাই আপোনালোকক আসনত বহুৱাইছিল, অথচ আপোনালোকে জাতিৰ বাবে মহা বিপদৰ সৃষ্টি কৰিলে। চাৰিওফালে কেৱল সাধাৰণ জনতাৰ ওপৰত নিৰ্যাতন। পলাশবাৰী, কাৰ্বি আংলং, লখিমপুৰৰ পৰা আদি কৰি কোকৰাঝাৰৰ পৰ্বতঝাৰলৈকে খিলঞ্জীয়া মানুহৰ ওপৰত এই যি আক্ৰমণ আপোনালোকে কৰিছে, তাৰ প্ৰত্যুত্তৰ কিন্তু সাধাৰণ জনতাই আপোনালোকক দিব। কোনোবাই বহিৰাগতে দখল কৰিছে, কোনোবা অবৈধ বাংলাদেশে দখল কৰিছে, তেওঁলোকক খেদক আৰু সেই মাটিখিনি বেদখল মুক্ত কৰক, আমি আপোনালোকক সমৰ্থন জনাম। কিন্তু খিলঞ্জীয়াই কৰবাত শ বছৰ ধৰি খেতি কৰি কাম কৰি জীয়াই থাকিব, সেই মাটিখিনি বহিৰাগতক দিবলৈ, কোনো কোম্পানীক দিবলৈ আপোনালোকে সাধাৰণ লোকসকলৰ ওপৰত বাঘৰ দৰে জঁপিয়াই পৰিব, এই কথাটো হ'ব নোৱাৰে। আপোনালোকে যি নিৰ্মম আৰু নিৰ্দয়ভাৱে এই সেউজ কঠীয়াবোৰ নষ্ট কৰিছে, ঠিক তেনেদৰে আপোনালোকৰ ভৱিষ্যতো নষ্ট হবলৈ গৈ আছে, আমি আজিয়ে কৈ থলো। মন্ত্ৰীৰ পত্নীয়ে চাৰিওফালে মাটি কিনে হোটেল খোলে, শ বিঘা ভূমি ক্ৰয় কৰি আছে, অথচ খিলঞ্জীয়া মানুহখিনিৰ হাতত থকা মাটিখিনিৰ প্ৰতি আপোনালোকৰ চকু। গতিকে ডিকে বিভক্তৰ স্পষ্ট কথা, লখিমপুৰৰ এই উচ্ছেদ যেনেকে গ্ৰহণযোগ্য নহয়, উচ্ছেদ মানে যি ধৰণে কঠীয়া তুলি বৰবাদ কৰিলে, খিলঞ্জীয়াক নিৰ্যাতন চলায়, সেয়া কোনো কাৰণত গ্ৰহণযোগ্য নহয়, নিন্দনীয়। ঠিক তেনেকে পৰ্বতঝাৰৰ খিলঞ্জীয়া লোকসকলৰ ওপৰতো যি ধৰণে আপোনালোকে নিৰ্যাতন চলাই আছে উচ্ছেদৰ নামত, সেয়াও গ্ৰহণযোগ্য নহয়। গ্ৰহণযোগ্য নহয় পলাশবাৰী, কাৰ্বি আংলঙৰ উচ্ছেদ। কাৰণ আমাৰ স্পষ্ট কথা, খেতিয়কৰ কাৰণে মাটি হ'ব লাগে। যিসকলে কৃষি কৰ্মত নিয়োজিত হৈ জীয়াই আছে, তেওঁলোকৰ নামত যদি মাটি নাই, মাটি দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে। যিসকলে চৰকাৰী ভূমিৰ সদব্যৱহাৰ কৰি সুদীৰ্ঘ দিনৰ পৰা কাম কৰি আহিছে, তেওঁলোকক সেইসমূহ মাটি গতাই দিয়া উচিত।
তেওঁলোকক তাত সংস্থাপনৰ বাবে আপোনালোকে বিভিন্ন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠা কৰক, চৰকাৰীভাৱে কৰক। কিয় বহুজাতিক কোম্পানীক দিব? চৰকাৰৰ ফালৰ পৰা থলুৱা মানুহখিনিক লৈ আপোনালোকে তাত সৰু ডাঙৰ মজলীয়া উদ্যোগ স্থাপন কৰক, তাত সকলোৱে সমৰ্থন থাকিব। কিন্তু কোনোবা বহিৰাগত পুঁজিপতি ব্যৱসায়িক গোষ্ঠীক এনেকে মাটি গতাই দিয়াৰ নামত থলুৱাক উচ্ছেদ কৰিব, এয়া কোনো কাৰণত সহ্য নহয়। এয়া নিন্দা কৰিছো আৰু ইয়াৰ বিৰুদ্ধে সবল জনমত গঠন কৰিবলৈ অসমৰ সচেতন লোকসকলক আহ্বান জনাইছো। ধন্যবাদ।